মৰ্নিং বন্ধু বান্ধৱীসকল পম্পেৰেছ ব্লগৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু ভগৱানক মই ধন্যবাদ জনাইছো যে আজিৰ দিনটো মোক আৰু এটা দিন মোক উপহাৰ দিলে। আপোনালোকৰ ওচৰত এনেকৈ থিয়া কৰাই থৈছে। ভগৱানে যদি নাৰাখিলে হয় আমি জানো চলিব পাৰিলো হয়। তো আমাৰ মানে জন্ম মৃত্যুৰ বিপাক কোনেও নাজানে ন। মই যেকেইটা দিন জীয়াই থাকিব আছে কপালত লিখা আছে সেইকেইটা দিন আমি জীয়াই থাকিম। তথাপি মই ভগৱানক মই ধন্যবাদ দিছোঁ যে আজিৰ দিনটো মোৰ কাৰণে মানে লিখিছে যে মই জীয়াই থাকিব লাগে আৰু আপোনালোকৰ ওচৰত এনেকুৱা এটা ভিডিঅ' ওলাই দিব পাৰিছোঁ। আৰু ভগৱানৰ কাৰণে পাৰিছোঁ, কাৰণ তেওঁৰ জীয়াই ৰাখিছে কাৰণে আজি আপোনালোকৰ ওচৰত মই ভিডিঅ' বনাব পাৰিছোঁ। আৰু আপোনালোকেও মোৰ ভিডিঅ' চাব পাৰিছে, আপোনালোককো ভগৱানে ৰাখিছে কাৰণে। তো ৰাতিপুৱা উঠি মই তেওঁক প্ৰথমে মই ধন্যবাদ জনাওঁ যে ভগৱান মোকো যে আৰু যে মোক এদিন জীয়াই থাকিবৰ কাৰণে এটা নতুন জীৱন উপহাৰ দিলে, তাৰ বাবে মই ধন্যবাদ জনাওঁ। আৰু আমগুৰিত আমাৰ আজি ছেকেণ্ড নাইট মানে দ্বিতীয় নিশা। আৰু আজি মানে ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে। ৰাতিও বৰষুণ দিছিলে চাগে, মই গম পোৱা নাই, কিন্তু ৰাতিপুৱা সাৰ পাইহে গম পাইছোঁ যে বৰষুণ দি আছে, একদম ধাৰাসাৰ বৰষুণ দি আছে। তো মই উঠিলোঁ, উঠি পেলাই বাহিৰ গৈ আহিলোঁ। মানে বাহিৰত কাপোৰো আছিলে, কাপোৰ মানে বেলেগ কাপোৰ নাছিলে। মই যোৱাকালি আহি পেলাই মোজাযোৰ ধুই দিছিলোঁ, তো আনিব পাহৰি গৈছোঁ। আকৌ উঠি পেলাই দৌৰা দৌৰিকৈ গৈ পেলাই মই মোজাযোৰ লৈ আহিলোঁ। এতিয়া মই বিচনা পাৰোঁ, এইবিলাক ঠিক কৰোঁ, ৰুম চুম ঝাৰু দিওঁ, গাটো ধুই আহি ধূপ চুপ জ্বলাই লওঁ, তাৰপিছত অলপ চাহ বনাই খাই লওঁ, নহ'লে মোৰ মাথাটো একদম মানে বিষাই থাকিব। তো চাই থাকিব পম্পেৰেছ ব্লগ। আৰু এয়া বাহিৰত পূৰা বৰষুণ মাৰিছে। আৰু আমাৰ ৰুমটো বৰ আন্ধাৰ, মানে লাইটটো পাৱাৰটো কম নেকি নাজানো, কিন্তু ৰুমটো তামাম আন্ধাৰ হয়। যোৱাকালি ৰাতি মই মানে শোৱাৰ আগত মই লাইট অফ কৰি পেলাই শুওঁ। যেতিয়া মানে লাইট অফ কৰি শুলোঁ মানে এনেকুৱা আন্ধাৰ হৈছে নহয় ৰুমটো, তথাপি মানে শুই ভাল লাগিছে। আৰু বৰষুণ বতৰ তই কেইবাৰ পেচাব কৰিব যা দুবাৰ মই দেখি আছোঁ। মানে বাথৰুমটো মোৰ হেৰি ৰুমেৰে আহিব লাগে। জোনমণি ৰাতিপুৱাৰ পৰা দুবাৰ পেচাব কৰিব উঠিলে। তো এতিয়া মই আৰু বৰষুণৰ বতৰ যে, তো এতিয়া মই গাটো ধুই লওঁ, গাটো ধুই পেলাই বাকী কামখিনি কৰি লওঁ। আৰু আজি গাহৰি খাম বুলি ভাবিছোঁ দেই। গাহৰি আনিব দিছোঁ, গাহৰি বনাব। বহুত দিন গাহৰি খোৱা নাই, গাহৰি মেইন ন, তো গাহৰি আজি খাব লাগিব। বতৰটো একদম মজা বতৰ। গা ধুই আহিলোঁ, গা ধুই আহি আৰু চাহ পাতি দিছোঁ। চাহ পাতি দিছোঁ। ৰুমটো তামাম আন্ধাৰ, এয়া লাইটডাল আছে, কিন্তু কি হ'ব, মই লাইটৰ সন্মুখত আহি পেলাইহে আপোনালোকৰ লগত কথা পাতি আছোঁ। আৰু এয়া যে গৰম পানী বনাইছোঁ, গৰম পানীৰ লগত নেমু দিছোঁ, নেমু খাবৰ কাৰণে। বেছি পানী খাব নোৱাৰোঁ, ৰাতিপুৱাই পুৱা পেটটো একদম বিষাই যায়। তাৰ কাৰণে অলপ বাতিটোতে লৈছোঁ আৰু এয়া পানীখিনি খাই লওঁ। খাই লৈ পেলাই এইফালে চাহ বনাই দিছোঁ, চাহখিনি হৈ লওঁ। আৰু এইফালে মাংস আনিব দিছোঁ, মাংস আহি আছে। তো গাইজ চাহ হৈ গ'ল, এতিয়া মই চাহখিনি খাই লওঁ। বতৰটো একদম মানে যিমানে বেলা গৈ আছে সিমানে একদম ধাৰাসাৰ বৰষুণ দি আছে চৰচৰে। আজি বা কি হয়, মানে বৰষুণ দিলে বৰ কষ্ট হয়। মানে আমাৰ বিশেষ কৰি লাইট ছেটিংছৰ মানুহবিলাকৰ বহুত কষ্ট হয়, আৰু পাকঘৰতো কষ্ট হয়। এতিয়া পাকঘৰত যে একদম পানী সোমাই যায় নহয়, পাকঘৰত পানী সোমালে সিহঁতৰ জুই ধৰিব। কেতিয়াবা মানে জুইত ভাত বনাব লাগে ন। আৰু কিছুমান কমিটিয়ে গেছো দিয়ে, গেছ দিলেতো ভালে, কিন্তু কিছুমান কমিটিয়ে মানে খৰিত ভাত বনাব দিয়ে ন, তো একদম মানে গোটেইবিলাক সেই খৰি চৰি জিকি যায়। তো তেতিয়া সিহঁতৰ বহুত কষ্ট হয় ভাত বনাবৰ কাৰণে। তো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু বতৰটো যেন দাঙে, আৰু এনেকৈ থাকিলে সকলোৰে কষ্ট হয়। আৰু নাটক চাবও শান্তি নাপায়, ওপৰৰ পৰা ইফালে পৰি থাকে চৰাই। সেইখিনি আৰু এতিয়া আমি চাহখিনি খাই লওঁ। এইখিনি বস্তু ৰেডি কৰি ল'লোঁ। ৰেডি কৰি এতিয়া মই বনাব ওলাইছোঁ গাহৰি মাংস। প্ৰথমে গাহৰিখিনি মই বইল কৰি লৈছোঁ দেই। এয়া প্ৰথমে মই গাহৰিখিনি বইল কৰি লৈছোঁ, নহ'লে বইল কৰি ল'ব লাগে প্ৰথমে। আপোনালোকে জানে যোনে যোনে খায়।
আৰু এয়া মই আলু চালু এয়া কাটি লৈছোঁ এয়া পিঁয়াজ কাটি লৈছোঁ আৰু এয়া মছলা খুন্দি লৈছোঁ এতিয়া বনোৱাৰহে কথা বনাই লওঁ আৰু আগতে দেই আমাৰ মাংস বনোৱা হৈ গ'ল মানে গাহৰি আছাম ট্ৰেক্টৰ বনোৱা হৈ গ'ল এতিয়া খোৱাৰহে কথা আৰু নহয় ভাতকেইটা বনাই দিব ভাত হ'লে খাব পাৰিম ন তো ভাত বনাই আছে চুম্পিয়ে ভাত খেদি হ'লে আমি সকলো হৈ গ'ল ৰেডি এতিয়া ভাত খাব ওলাইছোঁ মই ভাতকেইটা আগতে খাই লওঁ বিজুবাই মৰমতে পিঠা আৰু পায়স বনাই এইফালে কলা হৈছে আমাৰ বিজুবায়ে পায়স আৰু পিঠা বনাই আনিছে মানে কৈছিলোঁ আৰু বিজুবা ঘৰত গ'লে মানে কিবা বনাই আনিব বুলিকে পায়স আৰু পিঠা ইমান মজা লাগিছে খাই কেনে চাগে মজা But not the least. I repeat, it's a guarantee, not credit. Institute of Computer Accountants. 50% course I see. Zakir avec Jean. ইমানদিন কৈছোঁযে মোৰ কাৰণে তই বাট চাই থাকিব নালাগে ৰাতি যিমানে দিবক নহওক কিয় মই ঘৰ আহিব লাগে অন্তত তই জীয়াই থকালৈকে মই এইখন ঘৰ এৰাত নাই মই তেওঁ আহি পোৱা নাই সিমান বেমাৰবোৰ ডক্টৰ কাষলৈ দৌৰি থাকিব লগা হৈছে চোৰ হয় কিমান দিন তুমি মনে মনে অকলে করে তুমি চকুপানী পেলাইছিলা কিমান দিন আমি মুকলি মনেৰে মাত্ৰ এবাৰ আমি সমাজখনক দেখুৱাই আমি তিনিওজনী কেৱল এবাৰ আমি হাঁহিব পাৰিছোঁ এটা নিমিলা হিচাপ মা এটা নিমিলা অংক জীৱনে তুমি মিলাই থাকিবলৈ চেষ্টা নকৰাকে এইবোৰ অংকৰ কোনো ৰিজাল্ট নোলায় অ' মা নিমিলা হিচাপবোৰ মিলাই থাকিবলৈ গ'লে জীৱনৰ বাকী অংকবোৰো অমিল হৈ যোৱাৰ ভয় থাকে বলবে মাথার তো বাইরে বাইরে মুখ লেগেছে বাজলিও এই শব্দটো লগত আমার দেখুন বহুদিন কোনো সম্পর্ক হয় না মনে করে একো নাই বা সৰু পানী দিয়ে বড় বিচাৰি তেনেকৈ দিন ৰাতি একাকাৰ কৰি আহিছে অন্তৰত যে এথানিমানো মৰম আছে সেইবোৰতো চব সেইখন ঘৰতে ঢালি থৈ আহিছে তোৰ ভদ্ৰলোক স্বামী এই ঘৰখনৰ কাৰণে তোৰ কাৰণে মোৰ কাৰণে এইবোৰ শব্দ তেওঁ ব্যৱহাৰ কৰি পাইছে মৰম স্নেহ আদৰ দয়া কৰুণা পুতুল এইবোৰ দেখুৱাবলৈ তেওঁ কেতিয়াও দেখুৱাব লাগিব মৰম বিচাৰি বিচাৰি যেতিয়া আমাৰ ভাগৰ লাগি যায় তেতিয়া দেৱাবাক দয়া কৰুণাৰ পাত্ৰ কৰি থৈছে লগতে বুজাই থৈছে যে টকা লাগিলে যি
কোনো গৰম বিচাৰি মোৰ কাষলৈ নাহে কিন্তু গৰমবোৰ কেৱল সেই অসভ্য অবৈধ জাল সংসাৰখনৰ বাবেহে ৰিজাৰ্ভ হৈ আছে একমাত্ৰ মালিক হ'ব লাগিব তই তই তাৰ বাবে আমি মাজে মাজে তেওঁক আবেগিক কৰি থাকিব লাগিব I love my father. অনুষ্ঠান বাতিল কৰা মই জানো আপোনালোকে বহুত আগ্ৰহ কৰি আজি আমাৰ এই নৃত্যগীতৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে কিন্তু মই বৰ দুখিত আজি আপোনালোকৰ সন্মুখত মই হাত জোৰ কৰি ঘোষণা কৰিবলৈ বাধ্য হৈছো যে আজিৰ এই অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাযাব सब तेरे की पता परिचय होते हैं शाना जवान मैं तो मार को मार लो अबे रोको मारे लो ये साला बहुत ही नहीं होता है सत्ता करी पे लंबे এইবোৰ কৰি একো নাপায় হেজাৰ চেষ্টা কৰিলেও আপুনি বাপে খুঁটে কালৰ বিলত খটাব নোৱাৰে ইমান কৈ কোনতে আপোন তুমি মোৰ আশা কৰি এই পাৰ্টিটো দিছে সবদিনৰ কেন্দ্ৰিস দেহক কোৱা আজি পুৰা কাজিয়া নকৰো বুলি অপঠোৱাৰ কথা ভাবিছিল আমাৰ তুমি সেইবোৰেই কৈছিল কিন্তু মানুহ নাই আমাৰ মুখটো বন্ধ দেও গুৰুনি কোনো কি ভাবি নচলে কেৱল দুখ যন্ত্ৰণাৰ অৱহেলাৰ বাহিৰে তেওঁ আমাক একো দিয়ে নাপালে ये कोई रुमाल घुमाए नहीं बोला अरे पार्टी में निवेदन पार्टी হয় পাৰ্টি কৰিব পৰা অৱস্থা নাই খবৰে চলিব কি আপনি খনা হৈ আছে বটলে গিলি যিসকল দৰ্শকে থিয় হৈ আছে তেওঁলোকৰ বাবে অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হৈছে খন্তেক পাছতে অনুষ্ঠান আৰম্ভ আমি কলৈকো যাব নোৱাৰে কি হৈছে দেউতা সিহঁতৰ লগত কি আছে আমাৰ ভাই মানি গৈছো দেই
তেওঁই কৈছিল যে তেজৰ টান মৰম ঠলি উঠিব পাৰে নাইবা আপোনাৰ ল'ৰাৰ মগজটো হঠাৎ ঘূৰিওতো যাব পাৰে সেইকাৰণে আপোনালোকক নজৰ ৰাখিবলৈ কৈ থৈ গৈছে মোৰ হিচাপ মই পিছত কৰি আছো মোৰ সময় নাই আমাৰ আজিৰ এই নৃত্যগীত অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে কিন্তু মই বৰ দুখিত আজি আপোনালোকৰ সন্মুখত মই হাত জোৰ কৰি ঘোষণা কৰিবলৈ বাধ্য হৈছো যে আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাযাব আজি মই নৃত্য বিকল হৈ পৰিলে যে মই ক্ষমা কৰিব নহ'ব বেলি তোক মই আধৰুৱা হৈ থাকিব দিব নোৱাৰো সেইকাৰণে চাকৰি বাকৰি এৰি গুচি আহিছো তোৰ কাষলৈ তোক পৰিপূৰ্ণ কৰিবলৈ নহ'লে মোৰ ধাৰ নোহোৱা চুৰিখন তোৰ ডিঙিতে ধাৰ কৰি পেলাম পাগলটো ধেমালি বুজি